পরাণর কবিতা ফালি উরুঙাকারে মুখ ঝোঁকায় করেহি তুমি নাই কত নাই পানসুনার দুলা দুদুগুর দুদুগুর খবর দে দূরলৈ যায় পানসুনার দুলা তুমি নাই ময়ো নাই 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 আজি কোনো দাদা যেতিয়ালৈকে ইনষ্ট্ৰুমেণ্টখিনি ঠিক নহয় মই বাৰু এনেই গাই দিছোঁ চবে ভাল লাগিব অন্ধ শাসন ভণ্ড শাসক অৰ্থনুভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্নবাহক মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি দুচকুত ভাহে মাথ মুকুতি মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে শুনা মৃত্যু এতিয়া সপোনকে লৈ থাকে বানা থাকে মৰমৰে ধৰ তুমি মৰমৰে লৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুণৰে খবৰ তুমি লোৱা যেন মোলৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বানা থাকে শাওণৰে ঢল তুমি মৰমৰে লৈ নিয়ৰে সেৱাৰী পাহিতি ঘৰতে চুৱে মানুহ চুৱে ঘৰতে নাচে বানা নাচে জোৰা কি তুমি নাচিবা মোৰে হিয়াতে আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ সপোন বানা থাকে শাওণৰে ঢল তুমি মৰমৰে লৈ থেংক ইউ আমি আচলতে বহুত আগৰ পৰা ভাবি আছিলোঁ এই অনুষ্ঠানটো আয়োজন কৰিম বুলি জুবিন দাৰ কাৰণে বহাগৰ এটা দিন উলিয়াই জুবিন দাৰ কাষত জুবিন দাৰ লগত এফাকি বিহু গোৱাৰ আৰু জুবিন দাৰ লগত বিহু অনুষ্ঠান এফাকি কৰাৰ ইচ্ছা এটা আছিল সেই উদ্দেশ্যে আমি আহিছিলোঁ আজি আৰু মই বিচাৰোঁ প্ৰত্যেকগৰাকী ছিংগাৰে আহক ইয়ালৈ এবাৰ এটা দিন জুবিন দাৰ কাৰণে দিয়ক জুবিন দাৰ লগত জুবিন দাৰ কাষত থাকি এটা যিকোনো এটা দিনত আহি পেলাই জুবিন দাৰ লগত গান গাওক ভাল লাগিব তেতিয়া যে জুবিন দাই শুনি আছে যেন ভাল লাগিব বা জুবিন দা আমাৰ লগত আছে যেন লাগিব তেতিয়া গাই থাকোঁতে বৰষুণো আহিল হয় তাকে এতিয়া মায়াবিনীটো আৰম্ভ কৰাৰ লগে লগে বৰষুণ আহিল তথাপিও মই দুই এটা গালোঁ মানে মানুহখিনি আছিল যিহেতু ভিজি হ'লেও গালোঁ অকণমান তথাপিও আমাৰ এতিয়া গোটেই ইনষ্ট্ৰুমেণ্টবিলাকত পানী পৰিলে এতিয়া বেয়া হোৱা বা ভাল হোৱাটো গমেই পোৱা নাই এতিয়া কি হয় তথাপিও ভাবিছোঁ দুই এটা গান যিহেতু মানুহখিনি আছে দুই এটা গান একষ্টিকেলি হ'লেও এখন গাই দিবলৈ চেষ্টা কৰিম এতিয়া চাওঁ কি হয় দেখা যাওক নাছিল আমাৰ অনুষ্ঠান আজি ৰাখাই নাই আজিৰ দিনটোত আমি আমাৰ আগৰ অনুষ্ঠানখিনি আমাৰ কিছু সংখ্যক
আমাৰ দাদা আমাৰ মাজত থকাতেই এগ্ৰিমেণ্ট হৈ আছিলে। এতিয়া তেওঁলোককো এৰিব নোৱাৰোঁ, কাৰণ গোটেই সমাজখনে ইমান কষ্টকৈ গোটেই বছৰ জুৰি অনুদানখিনি লৈ পাতে। গতিকে তেওঁলোককো এতিয়া পটকৈ মানা কৰিবও টান হয় অকণমান। গতিকে আজি আমি ভাবিয়ে থৈ দিছিলোঁ বহুত আগৰ পৰা, কিন্তু পাৰ্মিশ্যন বা কিবা কিবি ক্ষেত্ৰত অকণমান দেৰি হ'ল বস্তুটো কৰোঁতে। তথাপিও আমি আজি দিনটো বৰ ভালকৈ গোটেইখিনি পাৰ্মিশ্যন লৈ পেলাই সাজু কৰি উলিয়াইছিলোঁ। কিন্তু একো নাই বাৰু, বৰষুণ দিছে মানে জুবিন দা আমাৰ লগতে আছে, সেইটোৱে ভাবিছোঁ আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।